গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে ছানডে আৰু বহুত দিনৰ মূৰত চাগে মই ব্লগটো কৰিব লৈছোঁ। লাষ্ট চাগে মই নগাঁও যেতিয়া গৈছিলোঁ তেতিয়াই কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ' চাইছেনে নাই নাজানো, প্লিজ চাব আৰু যিসকলে চোৱা নাই। আৰু ক'ব গ'লে আজি ছানডে যিহেতুকে আজি জন্মাষ্টমীও হয়, লগতে আমাৰ অসমীয়াবিলাকৰ আজি 14 ছেপ্টেম্বৰ হয়। আগতেতো এটা জন্মাষ্টমী গৈছেই, সেইটোত আমি মনা নাছিলোঁ। এইটোতে হয় কাৰণে আজি ভাবিছোঁ অলপমান আবেলিলৈকে এখন শৰাই দিম বুলি ভাবি থৈছোঁ আৰু বুট মগু তিয়াই থৈছোঁ। চাওক কিমানখিনি পাৰোঁ, সিহঁতে আশা কৰিছোঁ দিব পাৰিম বুলি। আৰু এতিয়া মই ভাতত লাগি আছোঁ, পাকঘৰতে সোমাই আছোঁ আজি, সেইকাৰণে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু কি বনাইছোঁ, মোৰ পাকঘৰটো কিন্তু বহুত লেতেৰা হৈ আছে এতিয়া, তথাপিও দেখাই আছোঁ মই বনাম। আৰু এনেকৈ ইয়াত চয়াবিনো দিম। চয়াবিন মানে মই চয়াবিন এনেকৈ ভাজি থৈছোঁ, লগত কেইটামান দালিও দিম, দি পেলাই এইবিলাক চব্জি মিক্স কৰি দিম আৰু এইখিনি দি পেলাই এখন থুপথুপীয়াকৈ বনাম, কাৰণ জীয়ানে খাবলৈ ভাল হ'ব। এনেকৈ তড়কা এখন বনাইছোঁ। ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এতিয়া সময় হৈছে 4টা বাজিছে আৰু বাহিৰত এনেকুৱা বৰষুণ দিছে। 1 ঘণ্টামানেই হ'ল বৰষুণ দিয়া, পূৰা জোৰছে বৰষুণ দি আছে, একদম আন্ধাৰ কৰি দিছে, লাইট চাইট জ্বলাব লগা হৈ গৈছে। তো মই ভাত পানী খালোঁ, আমি গোটেইকেইটাই খালোঁ আৰু 3টামান বজাত খাই পেলাই আজৰি হ'লোঁ। এতিয়া বাপেক আৰু পুতেক পূৰা শুই আছে। মই শুব পৰা নাই, কাৰণ মোৰ চুলি আজি ধুইছিলোঁ আৰু বতৰ এনেকুৱা হৈ গ'ল, চুলিকেইডাল শুকোৱা নাই আৰু চুলিকেইডাল ভিজি থাকিলে ভাল নালাগে কিবা বিচনাত শুবলৈ। তো মই এনেকৈ আছোঁ আৰু ইফাল সিফাল কৰি। একদম বাহিৰত পূৰা বৰষুণ, পূৰা চাউণ্ড হৈ আছে, একদম বাৰাণ্ডা চাৰাণ্ডা পূৰা ভিজি গৈছে। তো সেয়াই এতিয়া অলপ দেৰি থাকিম এনেকৈ। তাৰপিছত ভাবিছোঁ অলপ লাহেকৈ পায়স অলপ বনাম। চাউল অলপ তিয়াই থৈছোঁ আৰু বেছিকৈ নবনাওঁ, মানে আগবঢ়াই দিবৰ কাৰণে। কিনো দিম আৰু সৰুকৈ শৰাই এখন দিম আৰু পায়সখিনি বনাই পেলাই আগবঢ়াই দিম আৰু আমিকেইটাই খাবৰ কাৰণে। তো সেয়াই চাউল তিয়াই থৈছোঁ, অলপ লাহেকৈ বনাম আৰু। তো মই দেখাই আছোঁ, ৰখিব, ইমান জোৰে বৰষুণ দিছে বাহিৰত। চাওক এতিয়াতো অলপ কমিলেই, প্ৰথমতেতো বহুত জোৰে দিছিলে, বতাহো দিছে, বৰষুণো দিছে। আৰু মই দেখাই আছোঁ, ৰখিব, সিহঁতক মনে মনে দেখাম শুই আছে কেনেকৈ। আৰু এতিয়া মই পায়স বনাবলৈ আহিছোঁ। এতিয়া 5:30মান বাজিল। এনেকুৱা জোৰে ভূমিকম্প এটা আহিলে, অলপমান শুইছিলোঁ, চকুকেইটা লাগিছিলে। 4:30 নে কেইটা বাজিছে জানো, ইমান জোৰে আজি হিলাই দিছে গোটেই নৰ্থ ইষ্ট, মানে বুকু কঁপি গৈছে আৰু। তাৰপিছত সাৰ পাই গ'লোঁ, সাৰ পাই পেলাই বোলো নাই, এতিয়া আৰু বৰষুণটো দিয়ে আছে বাহিৰত অলপ অলপকৈ, সেইকাৰণে মই বোলো পায়সখিনি যোগাৰ কৰি লওঁ। তো পায়সখিনি বনাবলৈ আহিছোঁ এতিয়া। জীয়ান শুই আছে, সি শুই থকা টাইমতে যিমানখিনি পাৰোঁ কৰি লওঁ আৰু। তো সেয়াই বনাই আছোঁ এতিয়া। এয়া পায়স বনাই আছোঁ। মানে মন গ'ল কিবা কৰিবলৈ। মই আকৌ অলপমান জহা চাউল তিয়াই থৈছোঁ। ভাবিছোঁ এয়া যে জন্মাষ্টমীত এইটো স্পেচিয়েল দিয়েই চবতে, মই খায়ো ভাল পাওঁ। কেঁচা মিঠৈ, কেঁচা লাড়ু বুলি যে কয়, যিটো চাউলৰ হেৰি দি বনায়। তো মই পুটুককৈ ইউটিউবত চাই ল'লোঁ, চাই পেলাই ভাবিলোঁ ইমান টান নহয়চোন, পাৰি কৰিবলৈ, চাওঁচোন আজি চেষ্টা কৰি চাওঁ। আকৌ মই চাউল তিয়াই থৈছোঁ, চাওঁ যদি সম্ভৱ হয় বনাব চেষ্টা কৰিম আৰু কেনেকুৱা হয় আপোনালোকক দেখাম বাৰু। কেতিয়াও বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাম, যদি বনাওঁ। তো সেয়াই, এতিয়া মই পায়সখিনি চাই আছোঁ, বনাই লওঁ। হৈ গ'ল, এয়া গ'ল, 2টা কামেই হৈ গ'ল। এতিয়া মই গা পা ধুই আহোঁ, গাটো ধুই পেলাই শৰাইখন আগবঢ়াই দিওঁ আৰু। তাকে দেৰি হ'ল, এতিয়া কেইটা বাজিছে জানো, সময় ক'ব গ'লে এতিয়া 6:45 হ'ল। গা ধুই আহোঁ। এইটো আমাৰ জীয়ান,
এইটো খালি দুষ্ট এতিয়া আমি দাদাহঁতৰ ঘৰত গৈ আছোঁ প্ৰসাদ দিবলৈ মই প্ৰসাদ ভাঙিলোঁ আৰু শৰাইখন ভাঙি আমাৰ কাষৰ পাৰ্টক দিলোঁ ওপৰতো দিলোঁ আৰু আছে ফেমিলি এঘৰ তাতো দিলোঁ দি পেলাই দাদাহঁতকো এতিয়া দিবলৈ ওলাই আহিছোঁ আজিতো ক'তো ওলাই যোৱা নহ'ল কাৰণ ইমান বৰষুণে দি থাকিলে এতিয়াও একটোপ দুটোপ পৰিয়ে আছে তো সেইকাৰণে ক'তোৱে যোৱা নহ'ল তো ভাবিলোঁ ইয়াতে একেলগে দি থৈ যাওঁ অলপ সময় থাকি পেলাই যাওঁ আৰু তো সেয়াই পায়স বনাইছিলোঁ আৰু কেঁচা লাড়ুকেইটা বেয়া হোৱা নাই খাবলৈ ভালেই হ'ল মই ভালকৈ খোৱাই নাই প্ৰসাদো ভালকৈ খোৱা নাই মই জাষ্ট দি পেলাই এতিয়া চিধা আহিছোঁ আৰু পুতুককৈ আমি তিনিটাই আহিছোঁ পুতুককৈ দি পেলাই যাওঁ আৰু কাৰণ মোৰ ভতিজাজনীৰো পৰীক্ষা হৈ আছে কালি পৰীক্ষা আছে তো ইমান দেৰি থাকিব নোৱাৰিম তাহাঁতৰ তাত তো সোনকালে দি পেলাই যাওঁ তো সেয়ে ইয়াত আহিছোঁ আৰু এতিয়া চাহ বনাই আছোঁ এতিয়া আহিলোঁ তাৰ পৰা চাহ হ'ল এতিয়া চাহকাপ খাই লওঁ প্ৰথমে তাৰপিছত দেখা যাব অলপ বহি লওঁ একদম ভাগৰ লাগিছে মোৰ ঠিক আছে আদা দিয়া চাহ একাপ বনাই লৈছোঁ আৰু চাহ একাপ নহয় আমি দুইজনৰে দুটা চাহ বনাই লৈছোঁ খাই লওঁ ভাত খাব বহিছোঁ লাষ্ট মই খাম আৰু জীয়ানক খুৱাই উঠিলোঁ একো আজি বিশেষ বনোৱা নাই দিনৰে আছিলে কিবাকিবি আৰু এতিয়া অলপমান তাৰ কাৰণে অমলেট চমলেট কৰি দিলোঁ তাক জীয়ানক মইতো নাখাওঁৱেই তো মই এতিয়া বহিছোঁ আৰু লাষ্ট খাবলৈ এতিয়া 10:30মান বাজিব হ'ল আৰু খাই বৈ আৰু সোনকালে শুম আৰু কাৰণ কালি এই 3 দিন বন্ধই আছিলে অফিচ আৰু কালিৰ পৰা আৰম্ভ হৈ গ'ল গতিকে সেয়াই ভাত খাই লওঁ মই তো আজি ভাত খাই ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰোঁ আৰু কাৰণ এতিয়া আৰু বিশেষ একো কামো নাই ভাত খাই পেলাই বাচন বৰ্তন ধুই পেলাই শুয়ে যাম গতিকে যিমানখিনি পাৰিছোঁ আজি দিনটোত যি কৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু প্লিজ মোৰ ভিডিঅ'বিলাক চাব তো ইয়াতে এণ্ড কৰি দিওঁ আৰু তো পুনৰ অন্য এটা ব্লগত লগ পাম চেষ্টা কৰিম আকৌ নতুন ভিডিঅ' এটা বনাবলৈ তো সেয়ে আজিলৈ তেতিয়াহ'লে ৰাখোঁ জীয়ানক আৰু নেদেখাওঁ সি সেইটো ৰুমত আছে বেডৰুমত সি টিভি চাই আছে গতিকে তাক আজি ইমান দেখাব পৰা নাই কাৰণ মিলাই নাই তাৰ লগত মানে ভিডিঅ' ল'বলৈ গ'লে সি ভিডিঅ' নকৰে নাহেই সেইকাৰণে মোৰো মানে দিগদাৰ হৈ যায় তো সেইকাৰণে তাক আজি দেখাব পৰা নাই ভালকৈ তো সেয়ে এতিয়া ৰাখোঁ আৰু তেতিয়াহ'লে ঠিক আছে মই ভাত খাই লওঁ তো বাই বাই গুড নাইট